25 মাৰ্চত এটা বিৰল দুৰ্লভ ক্ষণৰ সাক্ষী হ'ব বিশ্ববাসী কিয়নো 100 বছৰ মূৰত পৰিছে বিৰল চন্দ্ৰগ্ৰহণ জ্যোতিষীয়ে দিছে বিধাত কিয়নো হোলি আৰু চন্দ্ৰগ্ৰহণ একেটা ক্ষণতে পৰিছে এই চন্দ্ৰগ্ৰহণৰ বিৰল লগ্নৰ সময়ত আপুনি কি কৰিব আৰু কি নকৰিব আপুনি জ্যোতিষীৰ বিধান মতে কি কাম কৰিব আৰু কি কাম নকৰিব এই দিনটোত উপবাসে থাকিলে ভাল 10:23 পৰা আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ আৰু বিয়লি 3:01 অন্ত পৰিব এই গ্ৰহণৰ উপবাসে থকা পাছত আপুনি শুদ্ধ মনে শুভ্ৰ পোছাক পৰিধান কৰিব এই সময়খিনিত কোনো খং নকৰিব পূজা পাঠ নকৰিব শুভ বা নতুন কাম কৰাৰ পৰা বিৰত থাকক পতি আৰু পত্নীয়ে শাৰীৰিক সম্পৰ্ক কৰাৰ পৰা বিৰত থাকক ভগৱানৰ নাম লওক যিমান পাৰে যিমানে আপুনি ভগৱানৰ নাম ল'ব সিমানে আপোনাৰ কাৰণে ভাল আৰু গ্ৰহণ শেষ হোৱাৰ পাছত তুলসী পানী ছটিয়াই গা ধুওক আৰু দৰিদ্ৰ লোকক দান কৰক এইকেইটা নিয়ম কৰিলে আপুনি আশা কৰা ধৰণে সুফল পাব পাৰে জ্যোতিষীসকলে আগবঢ়াইছে এই সকলো বিধান